ভোগৰ সামগ্ৰী এতিয়া উপচি পৰিছে বজাৰ আৰু দেখা পোৱা গৈছে প্ৰায় প্ৰতিখন এতিয়া বিপণীতে এনেদৰে এতিয়া সুলভ হৈ পৰিছে ভোগৰ সামগ্ৰী। আমি তেজপুৰ চানমাৰীৰ পৰা এখন বিপণী পৰিৱেশ দেখুৱাইছোঁ আৰু ইয়াত দেখা পোৱা গৈছে বিভিন্ন সুস্বাদু লাড়ু পিঠা জা জলপান আৰু লগতে দৈ গুড় সকলো উপলব্ধ হৈছে আৰু আমি সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাইছোঁ আৰু সুন্দৰ ৰূপত এইখন যি বিপণী সজাই পৰাই তুলিছে আৰু তেওঁলোকে নাম দিছে এঠা দৈ। ভোগালী জলপানৰ বাবে এখন্তেক ৰৈ যাবলৈ আহ্বান জনাইছে গ্ৰাহকৰ প্ৰতি। আৰু আমি দেখুৱাইছোঁ বিপণীখনৰ সন্মুখভাগৰ দৃশ্য সুন্দৰভাৱে জাপি গামোচা আৰু গ্ৰাহকক আদৰিবৰ বাবে দেখা পোৱা গৈছে। শৰাইও তেওঁলোকে ৰাখিছে আৰু দেখা পোৱা গৈছে এই মুহূৰ্তত খুবেই ব্যস্ত, কিয়নো এই যি তেজপুৰৰ চানমাৰী বেচেৰীয়া পৰ্বতীয়া এই বৃহত্তৰ অঞ্চলৰ যিহেতু গ্ৰাহকসকলৰ বাবে এইখন বিপণীত সকলো ভোগৰ সামগ্ৰী উপলব্ধ হৈছে। আনকি আমি দেখা পোৱা গৈছে এয়া কোমোৰাও ৰাখিছে। হাঁহৰ লগত কোমোৰাৰ উৰুকাৰ নিশা খোৱাৰ যি জুতি সেই জুতিও ল'ব পাৰিব। মই পুনতে বিপণীখনৰ স্বত্বাধিকাৰীৰ কাষলৈকে আহিব বিচাৰিছোঁ। কি ৰাখিছে আহিব? মোৰ ইয়াত অসমীয়া জলপান বিহুৰ যিখিনি প্ৰয়োজনীয় গোটেইখিনি বস্তু ৰাখিছোঁ। তিলপিঠা, নাৰিকল লাড়ু, তিলৰ লাড়ু, চুজি, গুড়, আখৈ, মুড়ি, হুৰুম, তাৰপিছত বৰা ধানৰ চিৰা, কোমল ধানৰ চিৰা, তাৰপিছত বৰপিঠা, তিলপিঠা, নাৰিকল লাড়ু গোটেইখিনি আছে। সকলো থলুৱাভাৱে উৎপাদিত, চব ইয়াৰ লোকেল থলুৱা, কোনো বাহিৰা বস্তু নাই। আৰু কন্যকা ফাৰ্মৰ দৈ, ক্ৰীম, পনীৰ গোটেইখিনি আছে, সেইখিনি উপলব্ধ হয়। মই গ্ৰাহকো দেখা পাইছোঁ। দাদা কি বিহু বজাৰ কৰিব আহিলে? এই বিহুৰ বজাৰ বুলিয়ে ওলাই অহা হৈছে আচলতে। ইয়াত মানে চানমাৰী আমাৰ পুতুলদাৰ তালৈ বিহুৰ সময়ত অহাই হয়। যথেষ্ট থলুৱাভাৱে উৎপাদিত আৰু উৎকৃষ্ট মানদণ্ডৰ সামগ্ৰী তেখেতে ৰাখে। বিশেষকৈ আমাৰ পৰম্পৰা অনুসৰি ধৰক উৰুকাৰ ভোজৰ লগত মাটি দাইল আৰু কোমোৰা, হাঁহৰ লগত যদিও কোমোৰা হয়, কিন্তু আমাৰ পৰম্পৰাগতভাৱে মাটি দাইলৰ লগতে কোমোৰাটো উৰুকাৰ ভোজত ব্যৱহাৰ হয়েই। গতিকে ভাল মাটি দাইল আহিছে এয়া চাইছোঁ, আৰু এই নতুন মাটি দাইল আৰু দৈ কথা কৈ থোৱা আছিলে, দৈ ল'বলৈ আহিছোঁ। আৰু এই চাউল তাউল এনেকৈ ল'ম আৰু। হয়, নিশ্চিতভাৱে আপুনি কি এই চববাৰে আহোঁ, প্ৰতি সপ্তাহত লোকেল বস্তু পায়, থলুৱা বস্তু লৈ আছোঁ বিহু বুলি। হয়, নিশ্চিতভাৱে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ বিহুৰ ভোগৰ সকলো সামগ্ৰী উপলব্ধ হৈছে আৰু লাড়ু পিঠা সান্দহৰ পৰা ধৰি যি আপুনি ভোগৰ সামগ্ৰী বিচাৰে সকলো ইয়াতে উপলব্ধ। আৰু দৈ ক্ৰীমৰ পৰা আদি কৰি এঠা দৈলৈকে সকলো ইয়াত এই উপলব্ধ হৈছে এইখন বিপণীত। আৰু এনেদৰে দেখা পোৱা গৈছে মাঘ বিহুৰ এই উৰুকাৰ প্ৰাক মুহূৰ্তত এতিয়া তেজপুৰৰ বিভিন্ন প্ৰান্তৰ যিসকল গ্ৰাহক তেওঁলোকে আহি ইয়াত ভিৰ কৰিছে। আৰু যিহেতু আমি উল্লেখ কৰিছোঁ সকলো সামগ্ৰী ইয়াত উপলব্ধ, গতিকে এই যি ভোগৰ উৎসৱ ভোগালী প্ৰাক মুহূৰ্তত এতিয়া সকলোৱে এই হেঁপাহৰ আনন্দৰ মনেৰে হেঁপাহৰ বিহুটিক আদৰাৰ প্ৰস্তুতি চলাইছে। আৰু তাৰ প্ৰাক মুহূৰ্তত এতিয়া দেখা পোৱা গৈছে এনেদৰে প্ৰতিপদ ভোগৰ সামগ্ৰী এতিয়া উপচি পৰিছে বজাৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।